নমস্কাৰ ফ্ৰেণ্ডছ অল ৱেলকাম টু অসমজয় ইউটিউব চেনেল। তো বনুৱাৰীগৰ ফাইনেলি 11টামান বজাত অলপ আগতে অসম পুলিচৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছে। তো আপোনালোকে কেনেদৰে চেক কৰিব মই এটা ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো অসম পুলিচৰ যিটো AB UB পোষ্ট, লগতে APR, তাৰপিছত ড্ৰাইভাৰৰ পোষ্ট, তাৰপিছত DGCD, তাৰপিছত আৰু বেলেগ নানা ধৰণৰ পোষ্ট আছে। তো এইকেইটা আপোনালোকে এতিয়াই চাব পাৰিব। তো কেনেদৰে আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰিজাল্টটো SLRP ৱেবছাইটত গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব, মোবাইলতে চেক কৰিব পাৰিব। তো মই ভিডিঅ' এটা বনাই দিছোঁ, আপোনালোকে চাই লওক। সকলোৰে বাবে বেষ্ট অফ লাক থাকিল। আপোনালোকে চেক কৰি লওক আপোনালোকৰ ৰিজাল্টখিনি। তো বেষ্ট অফ লাক থাকিল, যাতে সকলোৰে ভালে হয়। আৰু ইয়াৰ পিছত আপোনালোকৰ ভিভা টেষ্ট অনুষ্ঠিত হ'ব, যিটো AB UBৰ বাবে আৰু বেলেগ বেলেগ পোষ্টৰ বাবে বেলেগ বেলেগ আছে। তো আপোনালোকে চাই ল'ব। তো ব্লগ ফ্ৰেণ্ডসকল মই দেখাই দিওঁ আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব, নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল অসম পুলিচ ৱেবছাইটত গৈ মই চেক কৰি দি আছোঁ। চ' এনেদৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ ৰিজাল্ট। বন্ধুবান্ধী গ'ল, আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলত নতুবা লেপটপত গুগলত চাৰ্চ কৰিব অসম পুলিচ চাৰ্চ কৰাৰ পিছত তাৰপিছত এনেদৰে এটা প্ৰথম যিটো অসম পুলিচৰ ৱেবছাইট আহিব SLRP অসম, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ খুলিব। অকণমান ৱেইট কৰিব, কাৰণ ছাৰ্ভাৰৰ প্ৰব্লেম দি আছে এতিয়া। তো ফ্ৰেণ্ডসকল ক্লিক কৰাৰ পিছত ইয়াতে চাওক লিখা আছে যে ৰিজাল্ট ফৰ নেক্সট লেভেল এক্সামিনেশ্যন। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ নতুন এটা পেজ খুলিব এনেদৰে। ইয়াতে চাওক লিখা আছে যে এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ আৰু কেপচা কোড। তো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব, কেণ্ডিডেট নেম ইয়াতে আপোনালোকৰ নামটো লিখিব, আৰু ডেট অফ বাৰ্থ আপোনালোকৰ যিটো জন্মৰ তাৰিখ, ডেট অফ বাৰ্থটো লিখি এই কেপচা কোডটো ইয়াতে লিখি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰি দিব তেতিয়া অট'মেটিক আপোনালোকৰ ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে চাব পাৰিব যে আপোনালোকে কোৱালিফাই হৈছে নে হোৱা নাই। তাতে আপোনালোকে অল ডিটেইলছ আপোনালোকৰ লিখা থাকিব। তো ফ্ৰেণ্ডসকল আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ ইয়াতে লিখা আছে চাওক যে কনষ্টেবল EB AB APR, তাৰপিছত হিলছ টাইপ কেটাগৰী, তাৰপিছত ইয়াতে লিখা আছে যে গ্ৰেড 3 কনষ্টেবল হাবিলদাৰ, তাৰপিছত আছাম, তাৰপিছত অপাৰেটৰ আণ্ডাৰ DGCD অসম, নাৰ্ছ লেবৰেটৰী। তো সকলোখিনি পোষ্টৰ আজি অলপ আগতেই এই ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিছে। তো আপোনালোকে এই লগ ইন অপশ্যনত ক্লিক কৰি এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থখিনি লিখি কেপচা কোডটো বহাই দি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব, তেতিয়া অট'মেটিক ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ডসকল আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব, আপোনালোকৰ ৰিজাল্টখিনি চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, তো ফ্ৰেণ্ডসকল এতিয়াই আপোনালোকে চেক কৰি আপোনালোকৰ ৰিজাল্টখিনি চাই লওক।